হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলত। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা শীৰ্ষক ৰচনাৰ বাবে কোনে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনবোৰ চাব পাৰিছে আপোনালোকে। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ডক্টৰ হীৰেণ গোহাঁই। ঠিক আছে, নেক্সট কুৱেশ্যনটোত দিয়া আছে যে আশীৰ্বাদৰ ৰং কোনজন লেখকৰ বিখ্যাত উপন্যাস? অপশ্যনবোৰ আপোনালোকে চাব পাৰিছে। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অৰুণ শৰ্মা। ঠিক আছে, কুৱেশ্যনটো হ'ল ৰামনৱমী নাটকত বিধৱাৰ পুনৰ বিবাহৰ পোষকতা কৰা হৈছে, এইখন কোনজন বিখ্যাত সংস্কাৰকে লিখিছিল? ইয়াৰ অপশ্যনবোৰ চাব পাৰিছে আপোনালোকে। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গুণাভিৰাম বৰুৱা। ঠিক আছে, নেক্সট কুৱেশ্যন, সেতুবন্ধ আৰু নৈখত চৰিত কোনে ৰচনা কৰিছিল? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। কৃষ্ণকান্ত সন্দিকৈ, আনন্দৰাম বৰুৱা, গুণাভিৰাম বৰুৱা, আইদেউ সন্দিকৈ। ইয়াৰ অপশ্যন এ কাৰেক্ট এনচাৰ, কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চিনেমা আছিল জয়মতী। জয়মতী চৰিত্ৰত কোনে অভিনয় কৰিছিল? অপশ্যনবোৰ আপোনালোকে চাব পাৰিছে। এইখনত অভিনয় কৰিছিল আইদেউ সন্দিকৈ। ঠিক আছে,